নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম যে আমাৰ যি মাৰ্চৰ 9 তাৰিখে DME গ্ৰেড 3 নন টেকনিকেল এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে, তাৰ কাৰণে আমি প্ৰস্তুতি কেনেধৰণে চলাব লাগিব। মোৰ এই চেনেলটোত মেথমেটিক্স বিষয়টো কভাৰ কৰা হ'ব, অৰ্থাৎ গণিত বিষয়ৰ যিসমূহ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে সেই প্ৰশ্নসমূহ এই চেনেলটিত আলোচনা কৰা হ'ব। গতিকে আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমাৰ মনত এটা ডাঙৰ কুৱেশ্যন হৈছে যে কিমানটা প্ৰশ্ন আহিব বুলি আমি আশা কৰিব পাৰোঁ। চাওক, চিলেবাছ বুলি কোনো এটা নিৰ্দিষ্ট চিলেবাছ দি দিয়া নাই এতিয়ালৈকে, অফিচিয়েল একো তেনেকুৱা ধৰণৰ চিলেবাছ অহা নাই। গতিকে আমি দুই ধৰণৰ চিলেবাছ এক্সপেক্ট কৰিব পাৰোঁ। প্ৰথমটো হৈছে যে এনেকুৱা যে জেনেৰেল নলেজ 25 মাৰ্কছৰ আহিব পাৰে, জেনেৰেল ইংলিছ আহিব পাৰে 25 মাৰ্কছৰ, ৰিজনিং আহিব পাৰে 25 মাৰ্কছৰ আৰু মেথমেটিক্স আহিব পাৰে 25 মাৰ্কছৰ। কেতিয়া? যেতিয়া 100 মাৰ্কছৰ এক্সাম হ'ব। যদি গ্ৰেড 3 নন টেকনিকেলৰ এক্সামটো 100 মাৰ্কছৰ হয়, তেতিয়া এই ধৰণৰ চিলেবাছ আমি আশা কৰিব পাৰোঁ। কিন্তু ইয়াত এটা কথা যে কিছুমান গ্ৰেড 3 পৰীক্ষাত 100 মাৰ্কছ হোৱাৰ স্বত্তেও মেথছৰ পৰা কেৱল 10টা কুৱেশ্যনহে আহে। গতিকে এইটো পৰীক্ষাত আমি হয়তো 25টা কুৱেশ্যনো দেখিব পাৰোঁ মেথছৰ, নহয়তো 10টা কুৱেশ্যনো দেখিব পাৰোঁ। এইটো হৈ গ'ল চিলেবাছ নম্বৰ 1। এতিয়া যদি আমি চিলেবাছ নম্বৰ 2 মতে যাওঁ, যদি এক্সামটো আমাৰ 50 মাৰ্কছৰ হয়, তেতিয়াহ'লে আমি জেনেৰেল নলেজ 25 মাৰ্কছ, ইংলিছ 10 মাৰ্ক, ৰিজনিং 5 মাৰ্কছ আৰু মেথমেটিক্সৰ 10 মাৰ্কছ আহিব পাৰে বুলি আমি আশা কৰিব পাৰোঁ। এতিয়া কি বিষয় আমি পঢ়িব লাগিব এই পৰীক্ষাটোত পাছ কৰিবৰ কাৰণে? চাওক, মেথছ ছাবজেক্টৰ ভিতৰতো বহুতকেইটা টপিক থাকে, কিন্তু বিগত বৰ্ষত যিসমূহ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে DME বা DSSৰ ফালৰ পৰা, সেইসমূহ পৰীক্ষাত এইকেইটা বিষয়ৰ পৰা বেছিকৈ প্ৰশ্ন অহা দেখিবলৈ পোৱা গৈছে। যে নাম্বাৰ ছিষ্টেম, এলজেব্ৰাৰ পৰা পলিনমিয়েলৰ পৰা প্ৰতি বছৰেই এটা বা দুটা কুৱেশ্যন আহেই। চিম্প্লিফিকেশ্যন আহিব, ট্ৰাইংগেলৰ পৰা সোধে, তাৰপিছত চাৰ্কল, প্ৰফিট এণ্ড লছ, হাইট এণ্ড ডিষ্টেঞ্চৰো প্ৰশ্ন থাকিব পাৰে, টাইম, স্পীড এণ্ড ডিষ্টেঞ্চৰ থাকিব পাৰে। গতিকে এইসমূহ টপিক আমি চাব লাগিব। এইসমূহ টপিক আমি ভালকৈ চাই গ'লে আমাৰ পৰীক্ষাত যিসমূহ প্ৰশ্ন আহিব সেই প্ৰশ্নসমূহৰ উত্তৰ আমি কৰিব পাৰিম। এতিয়া আমাৰ টাৰ্গেট কি হ'ব? যদি 100 মাৰ্কছৰ এক্সাম হয় আৰু 25 মাৰ্কছৰ যদি মেথছ আহে, তেতিয়া আমি চেষ্টা কি কৰিব লাগিব? আমি চেষ্টা কৰিব লাগিব 25টা কুৱেশ্যনৰ 25টাই শুদ্ধ কৰিবৰ কাৰণে। আৰু যদি 50 নম্বৰ পৰীক্ষা হয়, 10টা কুৱেশ্যন আহে, তেতিয়া আমি 10ৰ ভিতৰত 10টা কুৱেশ্যনেই কাৰেক্ট কৰিবলৈ চেষ্টা কৰিবই লাগিব। কিয়নো কম্পিটিশ্যন বহুত বাঢ়ি গৈছে আৰু এক্সাম দিয়া পৰীক্ষাৰ্থীৰ সংখ্যাও বহুত বাঢ়ি গৈছে। আপোনালোকে যিহেতু এইটো বছৰত কিবা নহয় কিবা পৰীক্ষা দিছে, নহয়তো বিগত 2-3 মাহত কিবা নহয় কিবা পৰীক্ষা দিছেই, নিশ্চয় পৰীক্ষাৰ্থীৰ সংখ্যা দেখিছে কিমান বাঢ়ি গৈছে আগৰ তুলনাত। গতিকে আমি 10টাৰ ভিতৰত 10টা বা 25টাৰ ভিতৰত 25টা আমি শুদ্ধ কৰিব লাগিব। আৰু যদি নোৱাৰোঁ, এটা বা দুটা কুৱেশ্যন যদি আমাক টাফ লাগে, অলপ কঠিন প্ৰশ্ন সুধি দিয়ে, তেতিয়াহ'লে আমি চেষ্টা কৰিব লাগিব 25টাৰ ভিতৰত 23টাৰ পৰা 24টা শুদ্ধ কৰিবলৈ, বা 10টা কুৱেশ্যন আহিলে 9টা আমি শুদ্ধ কৰিবই লাগিব, যদিহে আমি আমাৰ চাকৰিটো সুৰক্ষিত কৰিবলগীয়া হয়। এই পৰীক্ষাটোৰ বাবে আমি এটা টেগলাইন আৰম্ভ কৰিছোঁ যে আকৌ যুঁজিম, হয়তো জিকিম, নহ'লে শিকিম, কিন্তু হাৰ নামানো। আমি এই 9ৰ পৰা 10 দিনৰ ভিতৰত যিমান পাৰোঁ আমি সিমান পঢ়িব চেষ্টা কৰিম আৰু আমি আমাৰ বেষ্ট দিম বুলি নিজকে আমি আজি প্ৰতিশ্ৰুতি দিম। চাওক, এক্সাম এটা পাছ কৰিবৰ কাৰণে অকল মেথছ পঢ়িলেই নহ'ব, ৰিজনিঙো আমি সিমানেই গুৰুত্ব দি পঢ়িব লাগিব, ইংলিছো আমি ভালকৈ পঢ়িব লাগিব, আৰু জেনেৰেল নলেজ বহুত এটা ইম্পৰ্টেণ্ট টপিক হয়। জেনেৰেল নলেজ আমি পঢ়িবই লাগিব। 4টা টপিকৰ ওপৰতে গুৰুত্ব প্ৰদান কৰি আমি আমাৰ এক্সামৰ প্ৰিপেৰেশ্যনটো আগবঢ়াব লাগিব, তেতিয়াহে আমি এই চাকৰিটো পাবৰ কাৰণে সক্ষম হয়। আজিৰ এই ভিডিঅ'টিত এইখিনিয়ে আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি 9 তাৰিখলৈকে যি 9ৰ পৰা 10টা দিন পাম, এই 10টা দিনত মই যিমানখিনি পাৰোঁ সিমানখিনি বেষ্ট ক্লাছেছ দিবলৈ চেষ্টা কৰিম ইউটিউবত। আপোনালোকে দিনৰ 1 ঘণ্টা সময় এটা উলিয়াই মোৰ এই ভিডিঅ'টো চাব। হয়তো মোৰ ভিডিঅ' আধা ঘণ্টাৰ হ'ব, নহয়তো ভিডিঅ' 1 ঘণ্টা হ'ব, তাতকৈ বেছি দীঘল মোৰ ভিডিঅ' নহয়। আপোনালোকৰ 1 মিনিটো সময় মই নষ্ট নকৰোঁ বুলি আপোনালোকক কথা দিছোঁ।
যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় নিশ্চয়কৈ এটা লাইক কৰিব আৰু কিবা যদি সুধিবলগীয়া থাকে তলত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব। মেথছৰ ভাল ভাল প্ৰশ্নৰ সৈতে আপোনালোক সকলোৰে মাজত উপস্থিত হোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টি সামৰিছোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।